আজি আমি বিশেষভাৱে আপোনালোকক আহ্বান জনোৱাৰ মেইন উদ্দেশ্য হৈছে বিশেষভাৱে লাইকা দধিয়াৰ পুনঃস্থাপনক লৈ আমাৰ এটা প্ৰতিবাদ ইয়াত দেখিবলৈ পাইছোঁ। ইয়াত কেৱল লাইকা বনগাঁওবাসী পুনঃস্থাপনৰ কথাই ইয়াত কোৱা হৈছে। এতিয়া দধিয়া সংলগ্ন কৰা হৈছে, কিন্তু দধিয়া আচলতে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দধিয়া। এতিয়া প্ৰায় ক'ব বিচাৰে যে লাইকা দধিয়াবাসী ৰাইজক বানপীড়িত হোৱাৰ কাৰণে পুনঃসংস্থাপন দিবলৈ পদক্ষেপ লৈছে বুলি কোৱা হৈছে। কিন্তু আজি আমি এই প্ৰেছ মিটৰ যোগেদি আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে লাইকা দধিয়াবাসী ৰাইজক বানপীড়িত হোৱাৰ বাবে, বান গৰাখহনীয়া হোৱাৰ বাবেহে তেখেতসকলক পুনঃসংস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। আচলতে 1950 চনত যেতিয়া বৰ ভূমিকম্প হৈছিলে, সেই সময়ত পীড়িত ভূমিকম্পত ঘৰ ভেটি হেৰুৱা আমাৰ জনাই মৰকং চেলেকৰ একাংশ পৰিয়ালক, গৃহহীন পৰিয়ালক তেতিয়াৰ ডিব্ৰু অৰণ্যৰ মাজত লাইকা বনগাঁও হিচাপে আৰু অবিভক্ত ডিব্ৰুগড় জিলাৰ ৰমৰীয়া অঞ্চলৰ পীড়িত লোকসকলক দধিয়া বনগাঁও হিচাপে দুখন বনগাঁও চৰকাৰে ডিব্ৰু অৰণ্যৰ মাজত সংস্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত 1999 চনত ডিব্ৰু অৰণ্য আৰু চৈক্য অৰণ্য সংলগ্ন কৰি ডিব্ৰু চৈক্য অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ আগতে লাইকা দধিয়াবাসী ৰাইজক সকলো চৰকাৰী সা সুবিধা তাত দিয়া হৈছিলে। তাত স্বাস্থ্য ব্যৱস্থা, শিক্ষা ব্যৱস্থা, ৰাস্তা ঘাট সকলো চৰকাৰী ব্যৱস্থা তাত দিয়া হৈছিলে। কিন্তু যেতিয়া 1999 চনত লাইকা দধিয়াবাসী ৰাইজৰ অজ্ঞাতে ডিব্ৰু চৈক্য অভয়াৰণ্যক তেতিয়াৰ ৰেঞ্জাৰসকলে, তেতিয়াৰ আমোলাসকলে ডিব্ৰু চৈক্য অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে, যিটো অসাংবিধানিক। কিয়নো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনো মানুহ থাকিব নোৱাৰে সাংবিধানিকভাৱে। তেনে ক্ষেত্ৰত মানুহ থকা অৱস্থাত ডিব্ৰু চৈক্য অভয়াৰণ্যক কেনেধৰণে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে, তাৰ ওপৰত আমি ছাত্ৰ সংগঠন, মিচিং জাতীয় সংগঠনে আমি প্ৰতিবাদ আৰম্ভ কৰোঁ। তাৰপিছতে চৰকাৰ বাধ্য হৈ পৰিলে যে লাইকা দধিয়াবাসী ৰাইজক ডিব্ৰু চৈক্য ৰাষ্ট্ৰীয় উদ্যানৰ পৰা স্থানান্তৰ কৰি অন্য ঠাইত সংস্থাপন কৰাটো চৰকাৰৰ এটা দায়িত্বলৈ পৰিণত হ'ল। আৰু সেইকাৰণেহে লাইকা দধিয়াবাসী ৰাইজক আজি চৰকাৰে যিকোনো প্ৰকাৰে অসমৰ যিকোনো প্ৰান্তত সংস্থাপন কৰাটো তেখেতসকলৰ দায়িত্ব হৈ পৰিল। নহ'লে সমগ্ৰ অসমত আজি বানপীড়িত লোক বুলি ক'বলৈ গ'লে অসংখ্য বানপীড়িত লোকক যদি পুনঃসংস্থাপন কৰিবলগীয়া হয়, তেতিয়াহ'লে সকলোকে পুনঃসংস্থাপন কৰিব লাগিব। কিন্তু লাইকা দধিয়াবাসী ৰাইজক কেৱল ডিব্ৰু চৈক্য ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা কাৰণে আজি বন বিভাগৰ মাটিত সংস্থাপন কৰাটো তেখেতসকলৰ দায়িত্ব হৈ পৰিছে। যেনেধৰণে বাইপাছ বনোৱাৰ নামত কাৰোবাৰ মাটি যদিহে লৈ ল'বলগীয়া হয় চৰকাৰে, তেতিয়া সেইগৰাকীক সেই ভূমিৰ মালিকক যেনেধৰণে সম্পূৰ্ণ ক্ষতিপূৰণ দিবলগীয়া হয়, ঠিক তেনেকৈ লাইকা আৰু দধিয়াবাসী ৰাইজৰ মাটি যিহেতু বন বিভাগে ঘূৰাই লৈছে, গতিকে লাইকা দধিয়াবাসী ৰাইজক বেলেগ ঠাইত তেখেতসকলে ক্ষতিপূৰণ সহকাৰে পুনঃসংস্থাপন কৰাটো তেখেতসকলৰ দায়িত্ব। সেইকাৰণে আমি মিচিং জাতীয় সংগঠনে আজি 40 বছৰ ধৰি লাইকা দধিয়াবাসী ৰাইজক পুনঃসংস্থাপনৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ। আৰু আপোনালোকে জানে 2020 চনত আমি অনিৰ্দিষ্ট কাললৈ আমি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত আমি অনিৰ্দিষ্ট কাললৈ আমি অৱস্থান ধৰ্মঘট আমি পালন কৰিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী আছিলে, আৰু শেহতীয়া বৰ্তমান আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেখেতসকলৰ উদ্যোগত এতিয়া লাইকা দধিয়াবাসী ৰাইজক পুনঃসংস্থাপন পদক্ষেপ ক্ষিপ্ৰতাৰে গ্ৰহণ কৰিছে। লাইকাৰ 572টা পৰিয়ালৰ পৰা 160টা পৰিয়ালক ইতিমধ্যে নামপাই টাপু অঞ্চলত 72 হেক্টৰ মাটিত ইতিমধ্যে পুনঃসংস্থাপনৰ প্ৰক্ৰিয়া প্ৰায় সমাপ্ত কৰিছে। আৰু যি 412টা বাকী পৰিয়াল আছে, সেই পৰিয়ালসকলক পাহাৰপুৰ অঞ্চলত পুনঃসংস্থাপনৰ কাৰণে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে বুলি আমি জানিবলৈ পাইছোঁ। এটা কথা ক'ব বিচাৰিছোঁ, যি নন ট্ৰাইবেল এজন স্বয়ম্ভু লিডাৰে এই চক্ৰান্তমূলক কামবোৰ কৰি আছে আৰু আমাৰ ট্ৰাইবেলৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে। এইকাৰণে আমি জিলা প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ যাতে এই ব্যক্তিজনকে, স্বয়ম্ভু লিডাৰজনক STSC Atrocities Prevention Act 1989
জৰিয়তে তেওঁক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি মিচিং জাতীয় সংগঠনৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ। আৰু আপোনালোক এটা কথা জানে যে পাহাৰপুৰ অঞ্চলত বৃহৎ এখন বাগান আছে। এই বাগানখনৰ মালিকজন কোন হয় বুলি ক'লে জনৈকালী। যদি তিৰপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ট্ৰাইবেল মানুহখিনিকে পুনৰ সংস্থাপন কৰাটো নিবিচাৰে বা ট্ৰাইবেল মানুহখিনিকে আউটচাইডাৰ বুলি ক'ব বিচাৰিছে, তেতিয়াহ'লে জনৈকালী নামৰ ব্যক্তিজনে কেনেকে কিমান হেক্টৰ ভূমিত কেনেকে চাহ বাগান পাতি ল'ব পাৰিলে? আৰু কেইবছৰমানৰ আগত ট্ৰাইবেল সংঘ আৰু জনৈকালীৰ মাজত এখন কেছ হৈছিল। এই কেছত সম্পূৰ্ণভাৱে ট্ৰাইবেল সংঘই জিকিছে আৰু জিকি মেলি এই মাটিডোখৰ যিডোখৰ মাটি বাগান কৰিছে এই মাটিডোখৰ ঘূৰাই লৈ আহিছে। চ' এই মাটিডোখৰ তেওঁলোকে লিচত দিছিল। এই লিচত দিয়া মাটি তেওঁলোকে অলৰেডি জনৈকালীক অৰ্পণ কৰিলে। এতিয়া ট্ৰাইবেলসকলৰ কাৰণে যেতিয়া ট্ৰাইবেলসকলে যুঁজ কৰি ঘূৰাই লৈ আহিছে, তেতিয়াহ'লে তেওঁলোকে তাত পুনৰ সংস্থাপন কৰাটো কিয় তেওঁলোকে বিৰোধ কৰিছে বা তেওঁলোকে কিয় অন্য কিছুমান স্বয়ম্ভূ নেতাসকলক লৈ কিয় ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে এই পদক্ষেপবোৰ গ্ৰহণ কৰিছে, আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ। মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। আৰু আমাৰ বক্তা আছে গৌৰৱ বাদল ডাঙৰীয়া, TNPK তিনিচুকীয়া জিলা সমিতিৰ সভাপতি, তেওঁ এটা বক্তব্য ৰাখিব। থেংক ইউ।